নমস্কাৰ গাঁও চহৰ জিলাৰ খবৰলৈ আপোনাক স্বাগতম মই জয়ন্ত মাধৱ গোস্বামী সিজিএম আদালতে নাকচ কৰিলে ৰাজকন্যা বৰুৱাৰ জামিন ৰাজকন্যাৰ গাড়ী চলোৱাৰ অনুজ্ঞাপত্ৰ নাকচৰো নিৰ্দেশ দিছে আদালতে আৰু এদিনৰ আৰক্ষীৰ জিম্মালৈ ৰাজকন্যা বৰুৱা ৰাজপথ ৰাঙলী কৰা ৰাজকন্যা আৰক্ষীৰ জিম্মাত বৃহস্পতিবাৰে কাঠগড়াত উঠিল বন্দিনী ৰাজকন্যা সিজিএম আদালতে নাকচ কৰিলে ৰাজকন্যাৰ জামিন আবেদন ৰাজকন্যা বৰুৱাক প্ৰেৰণ কৰিলে এদিনৰ আৰক্ষী জিম্মালৈ ইয়াৰ লগতে ৰাজকন্যা বৰুৱাৰ ড্ৰাইভিং লাইসেন্স পৰিবহণ বিভাগক জব্দ কৰি বাতিলৰ নিৰ্দেশ আদালতৰ বহু ক্ষমতাৱান লোকৰ আশীৰ্বাদেৰে বলিয়ান হৈ আইন কানুন নামানি উভত ঘূৰে নচা ৰাজকন্যাক সঠিক ঠিকনা ঠিক কৰি দিবলৈ সাজু হৈছে অসম আৰক্ষী পিছে কৃতকৰ্মৰ বাবে অনুশোচনা নকৰা এই ৰাজকন্যাই বৃহস্পতিবাৰে পুৱা স্বাস্থ্য পৰীক্ষা কৰাৰ সময়তো নেৰিলে উৎভণ্ডালি কৰিবলৈ ৰাজকন্যাৰ পৰা জব্দ কৰা মোবাইলৰ পাছৱৰ্ড প্ৰথম অৱস্থাত দিয়া নাছিল তদন্তকাৰী বিষয়াক অৱশেষত তদন্তকাৰী বিষয়াৰ ধমকত ৰাজপথতে ৰাজকন্যাই দিব লগা হ'ল নিজৰ মোবাইলৰ পাছৱৰ্ড অকল ইমানেই নহয় নিশাৰ ভাগত নিজৰ ব্লাড চেম্পল দিবলৈ অমান্তি হৈছিল এইগৰাকী তথাকথিত মডেল ৰাজকন্যা বৰুৱাই একাংশ ক্ষমতাশালীৰ ছত্ৰছায়াত লাভবিলাহত জীৱন কটোৱা তথাকথিত মডেল ৰাজকন্যাই বুধবাৰৰ নিশাটো কটালে দিছপুৰ আৰক্ষী থানাৰ লকআপত বন্দিনী কন্যালৈ নিজ হাতেৰে খাদ্য ৰান্ধি আনিছিল মাতৃয়ে পিছে ভাইকে অনলাইনত অৰ্ডাৰ দিয়া খাদ্যৰেহে পেট পুৰালে ৰাজকন্যাই ইয়াৰ পিছতে বৃহস্পতিবাৰে পুৱা দিছপুৰ থানাৰ পৰাই স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পিছত বিয়লি আদালতত হাজিৰ কৰোৱা হয় ৰাজকন্যাক আদালতত হাজিৰ কৰি ৰাজকন্যাক দিছপুৰ আৰক্ষীয়ে 5 দিনৰ জিম্মাত বিচাৰে যদিও আদালতে মাত্ৰ এদিনৰ জিম্মাত দিয়ে ৰাজকন্যাক ইফালে ৰাজকন্যাৰ বিৰুদ্ধে নতুন গোচৰত তদন্ত চলি থকাৰ সময়তে প্ৰশ্ন উঠিছে ভুৱা অসুস্থতাৰে অভিযুক্ত ৰাজকন্যাক ৰক্ষণাবেক্ষণ দিয়া জিএনআৰচি হাস্পতালৰ প্ৰতি ছজনীয়া মেডিকেল বোৰ্ডে ৰাজকন্যাক সুস্থ প্ৰমাণ কৰাৰ পিছত প্ৰশ্ন উঠিছে কিয় আইচিইউত ৰাখি ৰাজকন্যাৰ বেমাৰৰ নাটক পৰিচালনা কৰিছিল জিএনআৰচিৰ চিকিৎসকে ৰাজকন্যাক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰা কোন এই চিকিৎসক নিউজ 18ৰ হাতত আহি পৰিছে ৰাজকন্যাৰ চিকিৎসাৰ নথি ৰাজকন্যাৰ সমগ্ৰ চিকিৎসাৰ তদাৰক কৰাৰ লগতে আইচিইউত ভৰ্তি কৰিছিল জিএনআৰচি হাস্পতালৰ চিকিৎসক ডাক্তৰ নৱনীল বৰুৱাই এতিয়া জিএনআৰচি হাস্পতালৰ লগতে ডাক্তৰ নৱনীল বৰুৱাও আৰক্ষীৰ তদন্তৰ আওতাত সোমাই পৰাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে আমি পুনৰ পৰীক্ষা কৰিলোঁ পৰীক্ষা কৰি দেখিলোঁ যে তেওঁ চিকিৎসালয়ত থাকিব লগা ৰোগী নহয় আৰু সেইকাৰণে তেখেতৰ ওপৰত সেইটো ৰিপৰ্ট দিয়া হ'ল কিন্তু তেখেতক পুলিচে নিয়াৰ পিছতো পুলিচৰ পৰা আকৌ আনি যোৱাকালি আমি মেডিকেল কলেজত পুনৰবাৰ ইয়াক পৰীক্ষা নিৰীক্ষা কৰা হৈছে পৰীক্ষা নিৰীক্ষা কৰি আমাৰ বিশেষজ্ঞসকলৰ কোৱা মতে তেখেত হস্পিটেলত থাকিব লগা ৰোগী নহয় ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু ইফালে ৰাজকন্যা বৰুৱাক চিকিৎসা কৰা ডাক্তৰ নৱনীল বৰুৱালৈ দিছপুৰ আৰক্ষীৰ জাননী কাইলৈৰ ভিতৰত দিছপুৰ থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে ডাক্তৰ নৱনীল বৰুৱাক চিকিৎসালয়ৰ আইচিইউত ভুৱাকৈ অসুস্থ সজাই ৰাজকন্যাক ৰক্ষণাবেক্ষণৰ চেষ্টা কৰিছিল ডাক্তৰ বৰুৱাই আনহাতে আজি আদালতে এদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে ৰাজকন্যা বৰুৱাক ৰাজকন্যাক 5 দিনৰ জিম্মাত বিচাৰিছিল আৰক্ষীয়ে ৰাজকন্যাৰ জামিন আবেদন নাকচ সিজিএম আদালতৰ লগতে আমি জনাইছো ৰাজকন্যাৰ গাড়ী চলোৱাৰ অনুজ্ঞাপত্ৰ নাকচৰো নিৰ্দেশ দিয়া হৈছে কিন্তু এই মুহূৰ্তৰ ডাঙৰ খবৰ ৰাজকন্যা বৰুৱাক চিকিৎসা কৰা ডাক্তৰ নৱনীল বৰুৱালৈ দিছপুৰ আৰক্ষীয়ে জাননী প্ৰেৰণ কৰিছে কাইলৈৰ ভিতৰত দিছপুৰ থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে ডাক্তৰ নৱনীল বৰুৱাক কিয়নো চিকিৎসালয়ৰ আইচিইউত ভুৱাকৈ অসুস্থ সজাই ৰাজকন্যাক ৰক্ষণাবেক্ষণৰ চেষ্টা কৰিছিল ডাক্তৰ বৰুৱাই দুদিন উকলিল বৰ্ষাপাৰা কাণ্ডৰ কিন্তু এতিয়াও আৰক্ষীয়ে লাভ কৰা নাই সঠিক তথ্য মুকলি কৰি দিয়া হ'ল আটক কৰা 2 আৰক্ষী বিষয়াক 48 ঘণ্টাৰ পাছতো ক্লুলেছ আৰক্ষী ক'ত লুকাই
উকাল বৰ্ষাপাৰা কাণ্ডৰ অপৰাধী। দিন দুপৰতে মহানগৰীত ডকাইতি কাণ্ডৰ লগতে গুলী ফুটাই ৰিক্সা আৰু স্কুটিত পলাল ডকাইতৰ দল। মঙলবাৰে মহানগৰীৰ বৰ্ষাপাৰাত সংঘটিত চাঞ্চল্যকৰ ঘটনাই অতিক্ৰম কৰিলে 3 দিন। কিন্তু এতিয়াও ঘটনাৰ সঠিক অনুসন্ধান লাভ কৰাত ব্যৰ্থ আৰক্ষী। ঘটনাৰ পাছতে আটক হৈছিল 3 আৰক্ষী বিষয়াসহ 4জন লোক। ইয়াৰ পাছতে সঠিক প্ৰমাণৰ অভাৱত মুকলি কৰি দিয়া হ'ল সোধা পোছাৰ বাবে আটক কৰা 2 আৰক্ষী বিষয়া বিপ্লৱ দৈমাৰী আৰু ৰূপক ডেকাক। অৱশ্যে সোধা পোছাৰ পাছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ডকাইতিত ব্যৱহৃত ডাষ্টাৰ বাহনখনৰ গৰাকী আৰক্ষী বিষয়া গণেশ দাস আৰু উমৰ আলী নামৰ এজন লোকক। এতিয়ালৈকে আমি 2জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছোঁ। এজন গণেশ দাস, তেওঁ 2জন গাড়ীখন আমাৰ যিটো তাত গাড়ীখন ৰিকভাৰ হৈছিলে গাড়ীখনৰ অনাৰ তেখেত, আৰু উমৰ আলী বুলি এজন ব্যক্তি। চব প্ৰত্যেকটো বস্তু আমাৰ অনুসন্ধানত আছে আৰু আমি তথ্য ইতিমধ্যে পাইছোঁ আৰু আমাৰ অনুসন্ধান চলি যাব। যিকেইজন ব্যক্তিৰ ওপৰত আমি তথ্য পাইছোঁ আপোনালোকক সবিশেষ আমি জনাই দিম। আজিও উদ্ধাৰ নহল ডকাইতিত ব্যৱহৃত পিষ্টল আৰু ডকাইতে লুটি নিয়া সোণ ৰূপৰ অলংকাৰ। তদন্তৰ খাতিৰত আৰক্ষীয়ে মুখ খোলা নাই নে কেঁচু খান্দোতে সাপ ওলোৱাৰ ভয়? কিয় ডকাইতে ব্যৱহাৰ কৰিছিল আৰক্ষী বিষয়া গণেশ দাসৰ ডাষ্টাৰ বাহনখন? উল্লেখ্য যে মঙলবাৰে মহানগৰীৰ ধীৰেনপাৰাৰ এঘৰত 6জনীয়া ডকাইতে লুটপাট চলাই ওলাই আহোঁতেই ৰোষত পৰিছিল ৰাইজৰ। তাৰ পাছতে গুলী ফুটাই এজন লোকক আহত কৰি পলায়ন কৰিছিল ডকাইতৰ দলে। বশিষ্ঠৰ পৰা উৎপল হালৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মহানগৰীৰ ভঙাগড়ত চাঞ্চল্যকৰ হত্যাকাণ্ড। দুৰ্বৃত্তই চোকা অস্ত্ৰেৰে নৃশংসভাৱে হত্যা কৰে বিশাল ৰায় নামৰ এজন লোকক। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 3জনক। বিশাল ৰায় হত্যাকাণ্ডক লৈ উত্তাল ভঙাগড় থানা। অভিযুক্তক আদালতলৈ নিয়াৰ পথত হতাহতি আৰক্ষী আৰু জনতাৰ। জনতাক ছত্ৰভংগ দিবলৈ আৰক্ষীৰ বিশেষ নিৰাপত্তা। নৃশংস, জঘন্য, অমানৱীয়। মহানগৰীৰ মাজমজিয়াত ফুট গধূলি 3 ঘাতকৰ বলি হৈছিল এগৰাকী যুৱক, নাম বিশাল ৰায়। ভঙাগড় নেম কেয়াৰ হাস্পতালৰ সমীপত যুৱকজনক আক্ৰমণ কৰিছিল 3টা দুৰ্বৃত্তই। নাম ছাইদুল ৰহমান, নুৰ ইছলাম আৰু হজৰত আলী। কালি 5:30 বজাত মই ফোন কৰিছিলোঁ ইয়াক। ফোন উঠাইছে, কৈছে বজাৰত আছোঁ, মই যাই আছোঁ। তাৰে পিছত ফোন কৰিছোঁ, ফোন উঠোৱা নাই। তাৰে পিছত অলপ দেৰি পিছত গৈছোঁ, ইয়াৰ লাছে পাইছোঁ। ফোনৰ লেনদেন মানে সি পাব লগাহে আছে, সি ইয়াক কোনো দিব লগা নাই, সি পাব লগা আছে। ইয়াক যোনে এনেকৈ হত্যা কৰিছে ইয়াক উচিত মানে শাস্তি দিলে হ'ল, একদম ফাঁচি দিলে হ'ল। ধনৰ লেনদেনৰ বাবে বিশালক আক্ৰমণ কৰাৰ ইংগিত পাইছিল আৰক্ষীয়ে। দীৰ্ঘদিন ধৰি ধাৰে লোৱা ধন উভতাই দিব নোৱাৰাৰ বাবে 3 দুৰ্বৃত্তই চোকা অস্ত্ৰেৰে সানি খুচি মাৰিছিল বিশালক। মাত্ৰ 5,500 টকা দিব নোৱাৰাৰ বাবেই ঘটিছিল এই জঘন্য ঘটনা। পইচা পাওনি আছিল আৰু আগৰ এণ্ডৰ মানে কিবা এটা তৰ্কাতৰ্কি হৈ থাকে, লাগি থাকে, মাৰি দিম আৰু আজি নহয় 2বাৰ মানে ইয়াৰ পৰা জেল খাটিলে। ইয়াতে প্ৰশাসনে জেল দিয়ে, আকৌ 22 দিন 20 দিনত ওলায়। তাৰ সৰু এটা বাচ্চা আছে, তাৰ মাইকী আছে। এইটোক ন্যায় লাগে, এইটো ন্যায় আপোনালোকে দিব পাৰিব? কওক, দিব পাৰিব নে নাই? উল্লেখযোগ্য, 3 দুৰ্বৃত্তৰ অন্যতম ছাইদুলৰ বিৰুদ্ধে পূৰ্বেও আছে হত্যাৰ গোচৰ। ভুক্তভোগী পৰিয়ালৰ দাবী, দোষীক কঠোৰ শাস্তি দিয়ক। চাহিদুলে ইয়াক মাৰিছে, হত্যা কৰিছে, সি হত্যা কৰিছে। চাহিদুলে কৈছে মই মাৰিছো, আৰু সি অকমান কথাত বিশালৰ লগত লাগে। মহিবুল পলেন ভট্টাচাৰ্য আৰু হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
আৰক্ষীৰ জিম্মাতে অসুস্থ হৈ পৰে আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি আহৰণৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা নিলম্বিত ডিআইজি ৰৌনক আলী হাজৰিকা। জিএমচিএইচৰ আইচিইউত চিকিৎসাধীন হৈ আছে যদিও সম্প্ৰতি সুস্থিৰ দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়াজনৰ স্বাস্থ্য। আৰক্ষী জিম্মাতে অসুস্থ গ্ৰেপ্তাৰ হোৱা ডিআইজি ৰৌনক আলী হাজৰিকা। লগে লগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় হাজৰিকাক। সম্প্ৰতি জিএমচিএইচৰ আইচিইউত চিকিৎসাধীন ৰৌনক আলী হাজৰিকা। আইচিইউত চিকিৎসাধীন হৈ থাকিলেও বৰ্তমান সুস্থিৰ গ্ৰেপ্তাৰ হোৱা আৰক্ষী বিষয়াজনৰ স্বাস্থ্যৰ অৱস্থা। তেখেত আহিছে ইয়ালৈ অকণমান অল্টাৰ চেঞ্চৰিয়াম লোৱাৰ কাৰণে আমি গোটেইখিনি ইনভেষ্টিগেট কৰিছোঁ। প্ৰিলিমিনাৰী চিটিটো নৰ্মেল আছে ব্ৰেইনত, হেম'ডাইনামিকলি ষ্টেবল আছে এতিয়ালৈকে, আৰু ইচিজিও ঠিকে আছে, নৰ্মেল আছে। চব ডক্টৰে চালে, নিউৰলজি, কাৰ্ডিঅলজি, আমাৰ মেডিচিন, ইমাৰ্জেঞ্চি মেডিচিন চবেই চাইছে। এতিয়া আমি আইচিইউলৈ শ্বিফ্ট কৰিছোঁ। আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা নিলম্বিত ডিআইজি ৰৌনক আলী হাজৰিকা অসুস্থ। বুধবাৰে আদালতত হাজিৰ কৰোৱাৰ পিছত আদালতে 10 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল অগাধ সম্পত্তিৰ গৰাকী আৰক্ষী বিষয়াজনক। জেৰাত মুখেৰে সকলো কথা স্বীকাৰ নকৰিলেও ইতিমধ্যে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ হাতত পৰিছে দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়াজনৰ প্ৰামাণিক সকলো তথ্য। কিন্তু আৰক্ষী থানাৰ চকীত বহি থাকোঁতে হৃদৰোগত আক্ৰান্ত হৈ পৰে ৰৌনক আলী হাজৰিকা। পূৰ্বে দুবাৰ হৃদৰোগত আক্ৰান্ত হৈছিল ৰৌনক আলী হাজৰিকা। মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰা দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়াজন অসুস্থ হৈ পৰাৰ লগে লগে সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটো আহি পৰিছে স্থবিৰতা। আৰক্ষী বিষয়াজনৰ বেংক একাউণ্টযোগে কোটি কোটি টকা লেনদেন সন্দৰ্ভতো অনুসন্ধান অব্যাহত আছে তদন্তকাৰী বিষয়াৰ। গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰী, ফটাশিলামবাৰী, ডাউনটাউনৰ লগতে শিমলাতো পৰ্বতসম সম্পত্তিৰ গৰাকী হাজৰিকা। বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মূল্যবৃদ্ধি আৰু উচ্ছেদৰ প্ৰসংগলৈ উপনিৰ্বাচনত ভোটাৰৰ কাষ চাপিব বদৰুদ্দিন আজমলৰ AIUDF। পিছে 5টা সমষ্টিৰ ভিতৰত 2টাত প্ৰাৰ্থিত্ব দিয়া AIUDFে নিজৰ দখললৈ নিব পাৰিবনে 2টা সমষ্টি? 30 অক্টোবৰত ৰাজ্যৰ 5টা সমষ্টিত উপনিৰ্বাচন অনুষ্ঠিত হ'ব। এই 5টা সমষ্টিৰ নিৰ্বাচনত এইবাৰ মহাজোঁট একত্ৰিত হৈ প্ৰতিদ্বন্দ্বিতা কৰা নাই। বিগ ব্ৰাদাৰ কংগ্ৰেছে মহাজোঁটৰ পৰা আঁতৰাই পঠিওৱাৰ পিছত অকলে উপনিৰ্বাচনত অৱতীৰ্ণ হোৱা AIUDFে ৰাইজৰ কাষলৈ যাব 2টা ইছ্যুক লৈ। এটা হ'ল আকাশলংঘী মূল্য বৃদ্ধি, আনটো হ'ল গৰুখুটিৰ উচ্ছেদ অভিযান। দ্ৰব্যমূল্য আজি ক'ত গৈ পাইছে, পেট্ৰলৰ দাম কিমান, আজি মিঠাতেলৰ দাম কিমান, এইবিলাক কথা লৈ আমি আমাৰ এইবিলাক নিৰ্বাচনত মূল ইছ্যু হ'ব দ্ৰব্যমূল্য বৃদ্ধি। আৰু গভৰ্ণমেণ্টৰ যিটো ডিক্টেটৰশ্বিপ চলাই আছে, আজি উচ্ছেদ, যেনেকা ৰাতি 12টাত নোটিছ দি পিছদিনা উচ্ছেদ কৰি আছে। এই 2টা ইছ্যুক নিৰ্বাচনী বিষয় কৰি ৰাইজৰ ওচৰলৈ ভোট বিচাৰি যাব বদৰুদ্দিন আজমলৰ AIUDF। AIUDFৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ দাবী, চৰকাৰে নিজৰ মানুহক গৰু ছাগলীৰ দৰে ব্যৱহাৰ কৰিছে। মানুহবিলাকত মানুহ হিচাপে গণ্য কৰা নাই, অসমৰ নিজৰ মানুহখিনিক এনে একদম গৰু ছাগলীৰ নিচিনা ব্যৱহাৰ কৰি আছে গভৰ্ণমেণ্টে। গভৰ্ণমেণ্টৰ এটা হিটলাৰী মনোভাৱ, এইটোৰ বিৰুদ্ধে আমি ইলেকশ্যনত দিবাৰ আৰু মূল্যবৃদ্ধি, এই 2টা হ'ব আমাৰ মূল ইছ্যু। 5টা সমষ্টিৰ ভিতৰত 2টা সমষ্টিত প্ৰাৰ্থিত্ব দিয়া AIUDFে পিছে ভবানীপুৰ সমষ্টিটো পুনৰ নিজৰ দখললৈ আনিব পাৰিবনে নাই তাক লৈ সন্দিহান। কিন্তু ভোটৰ অংকত গোসাইগাঁও সমষ্টিটোতহে অধিক গুৰুত্ব দিছে AIUDFে। প্ৰতিদ্বন্দ্বিতা হ'ব, আমি জিকিম। গোসাইগাঁৱতো আৰু বহুত মাৰ্জিনত জিকিম। কাৰ লগত হ'ব গোসাইগাঁৱত? BPF, UPPL দুটাইতো ষ্ট্ৰং ফাইট দিব। ছেকেণ্ড কোন হ'ব ক'ব নোৱাৰোঁ। BPF হ'ব পাৰে, UPPL হ'ব পাৰে, দুটাৰে সমানে আছে। কংগ্ৰেছ থাৰ্ডত থাকিব। ইপিনে সততে AIUDFৰ বিধায়কসকলে অখিল গগৈৰ বিৰুদ্ধে সৰব হৈ থাকে। বৃহস্পতিবাৰেও বিধায়ক কৰিমউদ্দিন বৰভূঞাই অখিলক বিজেপিৰ হৈ কাম কৰি অহা বুলি পুনৰ দাবী কৰে। মইতো কেইবাবাৰ কৈছোঁ অখিল গগৈ ডাঙৰীয়া আচলতে বিজেপিৰ কাম কৰে, এইটো আকৌ প্ৰুফ কৰি দিলে। তেওঁক যদি থাওৰা মানি ল'লেহেঁতেন কংগ্ৰেছে, তেতিয়া ক'লেহেঁতেন নাই থাওৰা নালাগে, আমাৰ মৰিয়নি লাগে। এইবিলাক আৰু মইতো কেইবাদিন আগৰ পৰা কৈ আছোঁ যে অখিল গগৈ ডাঙৰীয়া ডিৰেক্টলি আৰু ইনডিৰেক্টলি বিজেপিক সহায় কৰি আছে।
বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অসমত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডিমা হাছাওৰ লংকুট 120 মেগাৱাটৰ বিদ্যুৎ প্ৰকল্পৰ ভূমিপূজনত ভাগ লোৱাৰ লগতে হাফলঙত 2 লেনযুক্ত পথৰ আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে। আনহাতে গুৱাহাটীতো কেইবাটাও কাৰ্যসূচীত ভাগ ল'লে নিৰ্মলা সীতাৰমণে। অসমত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ কেইবাটাও কাৰ্যসূচীৰে বৃহস্পতিবাৰে অসমত উপস্থিত হয় কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকী। পুৱা 10:30 বজাত বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হেলিকপ্টাৰেৰে ৰাওনা হয় ডিমা হাছাওলৈ। পাহাৰীয়া জিলা ডিমা হাছাওত 2টা কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। ডিমা হাছাও জিলাৰ লংকুট আৰম্ভ হ'বলগীয়া লোৱাৰ কপিলী জলবিদ্যুৎ প্ৰকল্পৰ ভূমিপূজন অনুষ্ঠানত অংশগ্ৰহণ কৰে নিৰ্মলা সীতাৰমণে। প্ৰায় 2200 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া প্ৰকল্পটোৰ পৰা উৎপাদিত হ'ব 120 মেগাৱাট বিদ্যুৎ। ইফালে জলবিদ্যুৎ প্ৰকল্পস্থলীৰ গাঁওবাসীক বিনামূলীয়াকৈ বিদ্যুৎ যোগান দিয়া হ'ব বুলি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে জানিবলৈ দিয়ে। এই প্ৰকল্পৰ পৰা পাহাৰীয়া জিলাখনত নিবনুৱাৰ সংস্থাপনৰ লগতে বিদ্যুৎৰ সমস্যা সমাধান হ'ব বুলি মন্তব্য কৰে শক্তিমন্ত্ৰী বিমল বৰাই। আমাৰ ঘৰুৱা উৎপাদন বৃদ্ধিৰ কাৰণে এনেধৰণৰ প্ৰজেক্টসমূহ আমি গ্ৰহণ কৰিছোঁ। এই 120 মেগাৱাটৰ লগে লগে আমি নামৰূপতো গেছ বেছ পাৱাৰ প্ৰজেক্ট আকৌ আৰু এটা আমি আৰম্ভ কৰিম। গতিকে লাহে লাহে আমি শক্তি উৎপাদনৰ দিশেৰে আমি যাতে অসমখনক আমি স্বাৱলম্বী কৰিব পৰা যায় তাৰ কাৰণে এই উদ্যোগ আমি গ্ৰহণ কৰিছোঁ। এই প্ৰকল্পটো 48 মাহৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হ'ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰকল্পৰ পৰা অহা ধনৰ 5% ডিমা হাছাও জিলাই লাভ কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে লোৱাৰ কপিলী হাইডেল প্ৰজেক্টৰ ভূমিপূজন কৰিলে। এই প্ৰজেক্টটোত 2200 কোটি টকা খৰচ কৰা হ'ব। 120 মেগাৱাট বিদ্যুতৰ উৎপাদন কৰা হ'ব আৰু এই প্ৰজেক্টত প্ৰথমবাৰৰ বাবে যি লাভ হ'ব তাৰ 5% ডিমা হাছাও কাউন্সিলকো আগবঢ়োৱা হ'ব, প্ৰপৰশ্যনেটলি কাৰ্বি আলং কাউন্সিলকো আগবঢ়োৱা হ'ব। ইফালে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে ডিমা হাছাওবাসীক সুন্দৰ মনৰ অধিকাৰী বুলি মন্তব্য কৰি ডিমা হাছাওবাসীয়ে এই প্ৰকল্পৰ জৰিয়তে দেশৰ অৰ্থনীতিৰ ক্ষেত্ৰত ৰক্তদান কৰিছে বুলিও মন্তব্য কৰে। पावर जनरेट करना और उसको डिस्ट्रीब्यूशन में ले आना ये पूरे इकोनॉमी के लिए रक्तदान जैसे है। वो जो इधर का डिमा हासाओ रक्तदान ही करने का जैसा काम कर रहे हैं। भारत की इकोनॉमी के लिए, असम की इकोनॉमी के लिए, डिमा हासाओ की इकोनॉमी के लिए ये ब्लड गिविंग एक्सरसाइज है। आप इतना महत्वपूर्ण काम कर रहे हैं, इसके लिए असम स्टेट गवर्नमेंट पूरा समर्थन दे रही है। केंद्र सरकार भी, मोदी सरकार भी इस रीजन का डेवलपमेंट के लिए कटिबद्ध है। ভূমিপূজন অনুষ্ঠানৰ পিছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে হাফলং তিনিআলিৰ পৰা নামনি হাফলঙলৈকে অসমমালাৰ অধীনত নিৰ্মাণ হ'বলগীয়া প্ৰায় 90 কিলোমিটাৰ 2 লেনযুক্ত পথছোৱাৰো আধাৰশিলা স্থাপন কৰে। 900 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব এই পথছোৱা। আধাৰশিলা স্থাপন কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সংগ দিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী বিমল বৰা, দুয়োখন স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যসহ অন্যান্য জনপ্ৰতিনিধিয়ে। ইফালে গুৱাহাটীত উপস্থিত হৈ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলঙৰ কামৰ অগ্ৰগতিৰ বুজ লয়। সংগ দিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। All important institutes like AIMS, IIT, all are on this. North Guwahati was a real hub that point of time. ইয়াৰ উপৰিও শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মুকলি কৰে অধিকাৰ আৰু ৰাজহুৱা সেৱাৰ এটা পৰ্টেল। হোজাইৰ পৰা প্ৰণৱ শৰ্মাৰ সহযোগত গুৱাহাটীৰ পৰা হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
বিজেপিৰ নতুন ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক কমিটি গঠন হল বিশেষ আমন্ত্ৰিত আৰু স্থায়ী আমন্ত্ৰিত সদস্য কমিটিও 80জনীয়া কাৰ্যনিৰ্বাহক তালিকাৰ প্ৰথম নামটোৱে হৈছে নৰেন্দ্ৰ মোদীৰ স্থান পাইছে কিৰেণ ৰিজিজু আৰু বিজয়া চক্ৰৱৰ্তীয়েও পুনৰ ৰাষ্ট্ৰীয় মহামন্ত্ৰী হিচাপে স্থান পাইছে দিলীপ শইকীয়াক অৰুণাচলৰ প্ৰভাৰীৰ দায়িত্ব অৰ্পণ কৰা হৈছে আনহাতে তপন গগৈ আৰু তাপেৰ গাঁও বিশেষ আমন্ত্ৰিত সদস্য গাঁও চহৰ জিলাৰ খবৰত লৈছো আন এটি বাণিজ্যিক বিৰতি